Hello guys, I am Bersa. Welcome to APSC Study Hub. নমস্কাৰ অসমৰ বন্ধু বান্ধৱীসকল, আজি মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক দুটামান কথা জনাও যে মোৰ এই প্ৰচেষ্টা কোনো ব্যৱসায়িক স্বাৰ্থত আৰম্ভ কৰা নাই। আপোনালোকক সহায় কৰাৰ উদ্দেশ্যেৰেহে আৰম্ভ কৰা হৈছে। গতিকে আপোনালোকে যিমান পাৰে ইয়াৰ পৰা লাভ উঠাবলৈ চেষ্টা কৰক। তেতিয়াহে মোৰ এই প্ৰচেষ্টা সফল হ'ব। এইখিনিতে আৰু এটা কথা জনাবলৈ পাই মই দুখিত যে লকডাউন চলি থকালৈকে আপোনালোকে মোৰ এই ভিডিঅ'সমূহত কিছুমান টেকনিকেল ইছ্যুজ পাব পাৰে। গতিকে লকডাউন খোলাৰ পিছত মই ভিডিঅ'সমূহ উন্নত মানদণ্ডৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া মই কেইটামান সম্পূৰ্ণ প্ৰেক্টিকেল কথা ক'ম। যদি কথাবোৰ আপোনালোকে আপোনাৰ লাইফত ৰিয়েলি ইমপ্লিমেণ্ট কৰিব পাৰে তেন্তে যি পাৰ্টিকুলাৰ পাৰপাছ লৈ আপোনালোকে মোৰ এই ভিডিঅ'টো খুলিছে মই 100% দি ক'ম যে সেই পাৰপাছ আপোনালোকৰ নিশ্চয়কৈ ফুলফিল হ'ব। এতিয়া আহোঁ মূল বিষয়বস্তুলৈ। গাইজ, আজি মই আপোনালোকৰ মাজত কেনেদৰে প্ৰিপেয়াৰেশ্যনত 4S ইউজ কৰি গ'ল এচিভ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। গাইজ, 4S মানে হৈছে নাম্বাৰ 1 ষ্ট্ৰেটেজি, কৌশল, নাম্বাৰ 2 চিলেবাছ মানে হ'ল পাঠ্যক্ৰম, নাম্বাৰ 3 হৈছে শিডিউল মানে হৈছে সময়সূচী, নাম্বাৰ 4 চ'ৰ্চেছ অফ বুকছ কিতাপৰ উৎস। এতিয়া আহোঁ নাম্বাৰ 1Sলৈ, যিটো হৈছে ষ্ট্ৰেটেজি অৰ্থাৎ কৌশল। এ গ'ল উইদাউট এ প্লেন ইজ অনলি এ ড্ৰিম। পৰিকল্পনা অবিহনে লক্ষ্য মাথো সপোন। গাইজ, যিসকলে প্লেন বনাই কাম কৰি যায় তেওঁলোকে গ'ল নিশ্চয়কৈ এচিভ কৰে। সকলো বন্ধু বান্ধৱীয়ে ষ্টাৰ্ট কৰে কিন্তু মাজতে কিবা নহয় কিবা কাৰণত আধাতে এৰি দিয়ে। সেয়েহে সপোনক বাস্তৱত পৰিণত কৰিবলৈ কিছুমান আমি ষ্টেপছ ফ'ল' কৰিব লাগে। যেনে ড্ৰিম ৰিটেন ডাউন উইথ এ ডেট বিকামছ এ গ'ল। চ' গাইজ, পলম নকৰি এতিয়াই এখন নোটবুক আৰু এটা পেন উলিয়াই লওক। কিমান বছৰৰ বাবে আপুনি প্ৰিপেয়াৰেশ্যন কৰিব নে এই প্ৰিপেয়াৰেশ্যন চলিয়েই থাকিব, আজিয়েই ডেটটো ফিক্স কৰি লওক। চ' ইউ কেন ফিক্স নাও। যেতিয়া গ'লবোৰ আপুনি সৰু সৰু পাৰ্টত ডিভাইড কৰি ল'ব তেতিয়াই ই প্লেন হ'ব। আৰু যেতিয়া প্লেন মিনছ পৰিকল্পনাবোৰ কৰ্মত অৰ্থাৎ একশ্যনত পৰিৱৰ্তন হ'ব তেতিয়াই আপোনাৰ সপোন ৰিয়েলিটিত পৰিণত হ'ব। ডেটছ ৱাই আমি যদি গ'ল এচিভ কৰিব বিচাৰোঁ এনেকুৱা প্লেন আমি বনাবই লাগিব। তেতিয়া আপুনি গ'ল এচিভ কৰিব পাৰিবই পাৰিব। গাইজ, এতিয়া আহোঁ দ্বিতীয়টো এছলৈ অৰ্থাৎ চিলেবাছ। আপোনালোকে ইতিমধ্যে গম পাইছে APSCৰ নতুন চিলেবাছ UPSCৰ সৈতে সম্পূৰ্ণ একেই, কেৱল এখন পেপাৰৰ বাহিৰে। গতিকে দুয়োটা এক্সামৰ চিলেবাছ এতিয়া মই একেলগেই আলোচনা কৰিম। যদি আপোনালোকৰ কিবা কনফিউজন হয় মোক কমেণ্ট কৰি বা ইমেইল কৰি জনাব পাৰে। গাইজ, যিদৰে পাহাৰ এখন বগাবলৈ যোৱাৰ আগতে আমি পাহাৰখনৰ উচ্চতা কিমান তাক নিৰ্ণয় কৰাটো প্ৰয়োজনীয়, সেইদৰে যিকোনো কম্পিটিটিভ এক্সাম প্ৰিপেয়াৰেশ্যন কৰাৰ আগতে চিলেবাছখন ভালদৰে আয়ত্ব কৰাটো বহুতেই প্ৰয়োজনীয়। চ' গাইজ, চিলেবাছখন ভালদৰে অধ্যয়ন কৰিলে আপোনালোকে যিকোনো নিউজ পেপাৰৰ আৰ্টিকল বা যিকোনো ছাবজেক্ট ভালদৰে বুজিব পাৰিব। লগতে আপোনাৰ বাবে কোনটো প্ৰয়োজনীয় আৰু কোনটো প্ৰয়োজনীয় নহয় তাক আয়ত্ব কৰিব পাৰিব। এতিয়া আমি চিলেবাছখন ডিছকাছ কৰোঁ আহক। গাইজ, ফৰ প্ৰিলিমছ GS পেপাৰ 1 সময় হৈছে 2 ঘণ্টা, টোটেল মাৰ্কছ থাকিব 250। ইয়াত টপিকবোৰ হ'ল নাম্বাৰ 1 কাৰেণ্ট ইভেণ্টছ, নাম্বাৰ 2 হিষ্ট্ৰী অফ ইণ্ডিয়া, নাম্বাৰ 3 ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফী, নাম্বাৰ 4 ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্স, নাম্বাৰ 5 ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট, নাম্বাৰ 6 জেনেৰেল ইছ্যুজ অন এনভাইৰনমেণ্ট এণ্ড নাম্বাৰ 7 হৈছে জেনেৰেল ছায়েন্স। গাইজ, ইয়াতে মন কৰিবলগীয়া কথা হ'ল যে 30% to 35% GS পেপাৰ 1ৰ কুৱেশ্যন অসম ৰিলেটেড হ'ব। গাইজ, GS পেপাৰ 1ৰ কাৰেণ্ট এফেয়াৰ্ছ বহুত বেছি ইম্পৰ্টেণ্ট হয় বিকজ প্ৰত্যেকটো ছাবজেক্টৰ কুৱেশ্যনছ এক্সামত কাৰেণ্ট এফেয়াৰ্ছৰ পৰাই বেছিকৈ আহে। চ' কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে যিকোনো মান্থলি মেগাজিন ফ'ল' কৰিব পাৰে, যেনে ইনচাইটছ অন ইণ্ডিয়া, বাজিৰাম এণ্ড ৰভি কাৰেণ্ট এফেয়াৰ্ছ, ভিজন IS এটচেট্ৰা, লগতে ইণ্ডিয়ান ইয়াৰ বুক চাব পাৰে। এই সকলোবোৰ কাৰেণ্ট এফেয়াৰ্ছ মোৰ টেলিগ্ৰাম চেনেল
APSC ষ্টাডি হাব উইথ বাৰছাত উপলব্ধ আছে আৰু মই মান্থলি আপডেট কৰি থাকিম। সো এতিয়াই আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি লওক। এতিয়া আহোঁ প্ৰিলিম GS পেপাৰ 2 মানে CSET পেপাৰখনলৈ। ইয়াত টপিকবোৰ হ'ল Number 1 comprehension, number 2 interpersonal skill, number 3 logical reasoning and analytical ability, number 4 hoise guys decision making and problem solving, number 5 hoise general mental ability, number 6 hoise basic numeracy aru number 7 hoise data interpretation. Guys logote most important kothatu hoise previous year questions paper of 5 years practice koribo lagiboi. So APSC students hokole UPSC previous year 5 years or question papers bur follow koribo pare. Moi telegramot available kori dim. Guys etia hu mains or syllabus loi. Paper A Assamese, Bengali, Boro. Marks 300. Yat include ase comprehension of given passages, number 2 precise writing, number 3 uses vocabulary, number 4 short essays. Paper B English 300 marks. Guys yat include ase comprehension of given passages, number 2 precise writing, number 3 uses and vocabulary and short essay. Guys paper A aru paper B pass koratu mandatory hoy. এই দুখন পেপাৰ জাস্ট কোৱালিফাই কৰিলেই হ'ল, কিন্তু কমিশনে কোৱালিফাইং মাৰ্কস এতিয়ালৈকে ফিক্স কৰা নাই। হেহে পেপাৰখন আপোনালোকে সহজভাৱে নলব। এতিয়া স্ক্ৰিনত থকা চাৰ্টখনলৈ মন কৰক। গাইজ পেপাৰ 1 হ'ল এছে পেপাৰ। ইয়াৰ বিষয়ে নেক্সট ভিডিঅ'বোৰত আমি ডিছকাছ কৰিম। এতিয়া আহোঁ পেপাৰ 2 জেনেৰেল ষ্টাডিজ 1। মাৰ্কস থাকিব 250। ইয়াত ইনক্লুড আছে ইণ্ডিয়ান হিষ্ট্ৰী, হেৰিটেজ কালচাৰ এণ্ড ছ'চাইটি এণ্ড জিঅ'গ্ৰাফি অফ দ্য ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড। পেপাৰ 3 GS 2 মাৰ্কস 250 থাকিব। ইয়াত ইনক্লুড আছে গভাৰ্নেন্স, কনষ্টিটিউশ্যন, পলিটি, ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ। গাইজ পেপাৰ 4 GS 3 মাৰ্কস হ'ব 250। হেয়াৰ ইনক্লুডছ টেকন'লজি, ইকনমিক ডেভেলপমেণ্ট, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্ট, ছিকিউৰিটি, ডিজাষ্টাৰ মেনেজমেণ্ট। গাইজ পেপাৰ 5 GS 4 এথিক্স। ইয়াত এথিক্স পেপাৰখনে এই তিনিটা টপিকত সামৰি লৈছে। নাম্বাৰ 1 এথিক্স, নাম্বাৰ 2 ইণ্টিগ্ৰিটি, নাম্বাৰ 3 এপ্টিটিউড। গাইজ মনত ৰাখিব APSC চিলেবাছত একেবাৰে নতুনকৈ ইনক্লুড হোৱা বিষয়টো হ'ল এথিক্স। GS পেপাৰ সকলো বিষয় যদিও আপোনালোকৰ চিনাকি, বাট এইখন পেপাৰ কমপ্লিটলি এখন নতুন পেপাৰ। গাইজ এথিক্স মানে সাধাৰণ অৰ্থত আমাৰ ব্যৱহাৰক বুজায়। এজন ভাল চিভিল ছাৰ্ভেণ্ট হ'বলৈ এথিকেলি কেনেকৈ ৰেছপন্সিবল হোৱা দৰকাৰ সেয়া আমি এই পেপাৰখনৰ মাজেদি অৱগত হ'ম। গতিকে এই পেপাৰখন এতিয়াৰ পৰাই গুৰুত্ব সহকাৰে ল'ব পাৰে। গাইজ এতিয়া আহোঁ পেপাৰ বি জেনেৰেল ছাবজেক্ট অন আছাম। গাইজ এইখন পেপাৰ ফৰ APSC ষ্টুডেণ্টছ অনলি। এইখন পেপাৰ অসম ৰিলেটেড পেপাৰ। যিসকলে UPSCৰ বাবেও প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে এইখন পেপাৰ প্ৰয়োজন নাই। আপোনালোকে এবাউট আছাম বুলি ক'লেও ভুল নহ'ব। এইখন পেপাৰত ইনক্লুড আছে হিষ্ট্ৰী, হেৰিটেজ, জিঅ'গ্ৰাফি, গভাৰ্নেন্স, পলিটি, ছ'চিয়েল জাষ্টিছ, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ, ইকনমিক ডেভেলপমেণ্ট, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্ট, ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট অফ আছাম। এতিয়া আহোঁ পেপাৰ 7 আৰু 8লৈ। ইয়াত ইনক্লুড আছে অপশ্যনেল ছাবজেক্ট। পেপাৰ 1 250 মাৰ্কছ, পেপাৰ 2 250 মাৰ্কছ। গাইজ টেলিগ্ৰাম চেনেলত APSC ষ্টাডি হাব উইথ বাৰছাত অলৰেডি চিলেবাছখন প্ৰভাইড কৰা হৈছে। তাত গৈ ছাবজেক্টবোৰ চাই কোনখন অপশ্যনেল আপোনালোকে ল'ব মোক জনাব। আৰু যিসকলে পলিটিকেল ছায়েন্স আৰু আছামিজ লিটাৰেচাৰ অপশ্যনেল হিচাপে ল'ব তেওঁলোকে যদি বিচাৰে মই নেক্সট ভিডিঅ'বোৰত প্ৰভাইড কৰিবলৈ ট্ৰাই কৰিম। তাৰ বাবে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব লাগিব। আজিৰ এই ভিডিঅ'টোৰ PDF ফাইল মোৰ চেনেলটোত উপলব্ধ হ'ব। চ' আপোনালোকে মোৰ চেনেলত গৈ ডাউনলোড কৰি ল'ব পাৰে। গাইজ
এতিয়া মই আহিছোঁ 3rd নম্বৰ এছলৈ অৰ্থাৎ শিডিউল, যাক আমি টাইম মেনেজমেণ্ট বুলিও কওঁ। আপুনি 24 আৱাৰ্ছত কেনেকৈ টাইম মেনেজ কৰিব সেইটো ইউ শুড ডিচাইড। আপুনি ডিচাইড কৰিব লাগিব। সেয়েহে আপুনি মন কৰিব লাগিব যে এই 24 আৱাৰ্ছৰ ভিতৰত আপুনি কিমান টাইম নিজৰ প্ৰিপেৰেশ্যনত দিছে আৰু কিমান টাইম আপুনি ৱেষ্ট কৰিছে। সেয়েহে আপুনি এখন চাৰ্ট বনাব 24 আৱাৰ্ছৰ আৰু সম্পূৰ্ণ এটা সপ্তাহৰ শিডিউল বনাব। তেতিয়া চাৰ্টখনৰ জৰিয়তে আপুনি গম পাই যাব যে কিমান সময় আপুনি ইউটিলাইজ কৰিছে আৰু কিমান সময় ৱেষ্ট কৰিছে। গাইজ, আপোনালোকৰ স্ক্ৰীনত এখন চাৰ্টৰ এক্সাম্পল দিয়া হৈছে। যেতিয়া এইবোৰ ষ্টেপ ফ'ল' কৰিব তেতিয়া আপুনি ইজিলি ৱৰ্ক কৰিব পাৰিব আৰু ডেইলি 8 আৱাৰ্ছ টু 9 আৱাৰ ৰুটিন আপুনি বনাবই লাগিব। টাইম শিডিউলখন বনাওঁতে মন কৰিব লগা কথা এইটোৱেই, প্ৰিলিমছ আৰু মেইনছৰ কাৰণে আপোনালোকে বেলেগ বেলেগকৈ প্ৰিপেয়াৰ কৰিব নালাগে। কাৰণ ইণ্টিগ্ৰেটেড প্ৰিপেৰেশ্যন কৰিলেহে প্ৰিলিমছ আৰু মেইনছ দুয়োটা এক্সামৰ কাৰণে আপুনি একেলগেই প্ৰিপেয়াৰ হ'ব পাৰিব। ফৰ এক্সাম্পল, আপুনি ডেইলি 3 আৱাৰ্ছ NCERTত দিব পাৰে। নিউজ পেপাৰ আৰু কাৰেণ্ট এফেয়াৰ্ছত 3 আৱাৰ্ছ দিব পাৰে। এইখিনিতে গাইজ এটা এনাউন্স কৰিব বিচাৰিছোঁ, 1 মে'ৰ পৰা আপোনালোকলৈ দিল্লী এডিশ্যনৰ দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছ অসমীয়াত আগবঢ়োৱা হ'ব। যিহেতু আমাৰ এক্সামত ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যনছ অহা দেখা যায়। চ' গাইজ, এতিয়ালৈকে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। এতিয়া আহোঁ আকৌ পুনৰ আলোচনাৰ মাজলৈ। গাইজ, 3 আৱাৰ্ছ আপোনালোকে নিজৰ অপশ্যনেলত টাইম দিব পাৰে, যিহেতু আপোনালোকে অপশ্যনেল পেপাৰখন প্ৰথমতেই প্ৰিপেয়াৰ কৰি ল'ব লাগিব। গাইজ, ৰাতিপুৱা আপুনি টান পোৱা ছাবজেক্টটো পঢ়িব পাৰে, কাৰণ আমাৰ মাইণ্ডটো এক্টিভ হৈ থাকে। আৰু ইভিনিং আপোনালোকে ভাল লগা ছাবজেক্টটো পঢ়িব পাৰে, কাৰণ গোটেই দিনটো পঢ়োঁতে সন্ধিয়া আমাৰ এনাৰ্জিটো অলপ কমি যায়। চ' ইণ্টাৰেষ্ট থকাটো বহুতেই ইম্পৰ্টেণ্ট। যদি আপোনাৰ ইণ্টাৰেষ্ট নাই তেনেহ'লে আপুনি জানিব যে এই লাইনটো বচাত আপোনাৰ ভুল হৈছে। বিকজ যেতিয়ালৈকে আমাৰ ভিতৰৰ পৰা ফিলিংছ নাহিব তেতিয়ালৈকে এই এক্সাম ক্ৰেক কৰাটো সম্ভৱপৰ নহ'ব। তাৰোপৰি ইণ্টাৰেষ্ট নাথাকিলে আপুনি ইৰিটেট হ'ব পাৰে আৰু টাইম টেবুল ভালকৈ ফ'ল' কৰিব নোৱাৰিবও পাৰে। সেয়েহে আগ্ৰহ থকাটো কম্পিটিটিভ এক্সামবোৰৰ বাবে বহুত প্ৰয়োজনীয়। গাইজ, এতিয়া আহোঁ শেষৰটো এছলৈ অৰ্থাৎ চ'ৰ্চেছ অফ বুকছ। এইটো এক্সাম প্ৰিপেয়াৰ কৰিবলৈ নিৰ্দিষ্ট কিতাপৰ উৎসৰ বিষয়ে জানিব লাগিব। এই উৎসসমূহৰ নাম এনেধৰণৰ। নম্বৰ 1 হৈছে পলিটি। ইয়াৰ বাবে পঢ়িব লাগিব NCERT ক্লাছ 6 to 12, ইণ্ডিয়ান পলিটি M. লক্ষ্মীকান্ত আৰু APSC ষ্টাডি হাব ভিডিঅ'ছ। গাইজ, সেয়েহে আপোনালোকে আমাৰ চেনেলটোৰ সৈতে জড়িত থাকক। অতি সোনকালে আপোনালোকৰ ওচৰলৈ NCERT ক্লাছ 6 to 12 পলিটি আৰু ইণ্ডিয়ান পলিটি লক্ষ্মীকান্তৰ ক্লাছেছবোৰ লৈ অনা হ'ব। এতিয়া আহোঁ নেক্সট ছাবজেক্ট হিষ্ট্ৰীলৈ। বুকছবোৰ এনেধৰণৰ। NCERT ক্লাছ 6 to 12 or তামিলনাডু বোৰ্ড বুকছ 6 to 12, মডাৰ্ণ হিষ্ট্ৰী অফ স্পেক্ট্ৰাম ৰাজীৱ আহিৰ, ইণ্ডিয়ান ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স বিপিন চন্দ্ৰা, ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ নীতিন সিংঘানিয়া। নেক্সট হ'ল ইকনমি। বুকছবোৰ হ'ল NCERT 6 to 12, ইণ্ডিয়ান ইকনমি ৰমেশ সিং, ইণ্ডিয়ান ইকনমি সঞ্জীৱ বাৰ্মা ছাৰ, মুনাল পটেল ছাৰ ভিডিঅ'ছ এণ্ড নিউজ পেপাৰ। এতিয়া আহোঁ জিঅ'গ্ৰাফীলৈ এণ্ড বুকছ আৰ NCERT 6 to 12, চাৰ্টিফিকেট ফিজিকেল এণ্ড হিউমেন জিঅ'গ্ৰাফী GC লিয়ং, জিঅ'গ্ৰাফী অফ ইণ্ডিয়া বাই মজিদ হুছেইন, অক্সফৰ্ড স্কুল এটলাছ অৰ অৰিয়েণ্ট ব্লেকছন এটলাছ। গাইজ, আপোনালোকে অৰিয়েণ্ট ব্লেকছন এটলাছ চাব পাৰে। এইখন মোৰ ভাল লাগে, চ' আপোনালোকেও ফ'ল' কৰিব পাৰে। এতিয়া চাওঁ আহক নেক্সট টপিক ছায়েন্স এণ্ড টেকন'লজি আৰু এনভাইৰনমেণ্টৰ বুকছসমূহ। নম্বৰ 1 NCERT 6 to 12, নম্বৰ 2 NCERT 12, বায়'টেকন'লজি চেপ্টাৰৰ 11, 12 আৰু ইক'লজি চেপ্টাৰৰ 13, 14, 15, 16 চাব লাগিব। ছায়েন্স ৰিপৰ্টাৰ মেগাজিন, ৰাজ্যসভা TV, জ্ঞান বিজ্ঞান এণ্ড ছায়েন্স মনিটৰ,
and Shankar IS Environment. Shankar IS Environment booksখন আপোনালোকৰ ওচৰত থাকিবই লাগে. This book is the most important for both prelims and mains examination. আপোনালোকে অনলাইনো কিতাপসমূহ সংগ্ৰহ কৰিব পাৰে আৰু যিসকলে এফৰ্ড কৰিব নোৱাৰে তেওঁলোকে মোৰ টেলিগ্ৰাম চেনেল APSC Study Hub with বৰ্ষাত গৈ সাবস্ক্ৰাইব কৰি ডাউনলোড কৰি ল'ব পাৰে যিহেতু ইয়াত সকলোবোৰ মেটেৰিয়েলছ এভেইলেবল আছে। এতিয়া মেইনছৰ কাৰণে কি বুকছৰ প্ৰয়োজন হয় চাওঁ আহক। GS1 পেপাৰ 2 ইণ্ডিয়ান হিষ্ট্ৰী, এনচিয়েণ্ট আৰু মেডিয়াভেলৰ কাৰণে অল্ড NCERT 11 পঢ়িলেই হ'ল, মডাৰ্ণ ইণ্ডিয়াৰ কাৰণে অল্ড NCERT 12 পঢ়িলেই হ'ল, ইণ্ডিয়ান ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স বিপিন চন্দ্ৰ চালেই হ'ল, ইণ্ডিয়ান ছ'চাইটি 12 NCERT আৰু দ্য হিন্দু নিউজ পেপাৰ। গাইজ পোষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ কাৰণে বুকছবোৰ হৈছে নিউ NCERT 9-10 ইণ্ডিয়ান কণ্টেম্পৰেৰী ৱৰ্ল্ড, NCERT 12 পলিটিক্স ইন ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেণ্ট, ইণ্ডিয়া আফটাৰ গান্ধী RC গুহা, ৱৰ্ল্ড হিষ্ট্ৰী নৰ্মান লৈ। আৰু ছ'চাইটিৰ কাৰণে চাব লাগিব NCERT 12 ইণ্ডিয়ান ছ'চাইটি মেগাজিন য়োজনা। নেক্সট পেপাৰখন হ'ল GS সেকেণ্ড পেপাৰ 3। ইয়াৰ কাৰণে চাব লাগিব ইণ্ডিয়ান পলিটি M লক্ষ্মীকান্ত, ইণ্ডিয়ান পলিটি DD বাসু, মেগাজিন য়োজনা, সেকেণ্ড ARC ৰিপৰ্টছ, ইম্পৰ্টেণ্ট ফৰ ৰিফৰ্মছ ইন ইণ্ডিয়া, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন নিউজ পেপাৰ প্লাছ NCERT 12 কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স। এতিয়া আহোঁ GS পেপাৰ 3 পেপাৰ 4লৈ। গাইজ see our screen. General Science NCERT 6-10, Biology NCERT 12, Biotechnology chapter হ'ল 11, 12 and Ecology chapter 13, 14, 15 and 16 আপোনালোকে চাব লাগিব। Science Reporter, Disaster Management, Second ARC Report, Shankar IS Environment, Rajya Sabha TV, Science Monitor and International Security. Guys, next আহোঁ GS4 পেপাৰ 5লৈ, that is Ethics. ইয়াৰ কাৰণে Ethics, Integrity and Aptitude লেক্সিকন চালেই হ'ল, Ethics, Integrity and Aptitude for Civil Services জি সুভাৰাও চাব পাৰে। এতিয়া আহোঁ মেইনছৰ লাষ্ট পেপাৰখনলৈ, GS5 পেপাৰ 6। দিছ পেপাৰ অনলি ফৰ APSC এক্সাম। ইয়াৰ বাবে আপোনালোকে ফৰ আছাম হিষ্ট্ৰী এডৱাৰ্ড গেইট আৰু আছাম হিষ্ট্ৰী প্ৰিয়ম গোস্বামীৰ বুকখন চাব পাৰে। জিঅ'গ্ৰাফি অফ আছাম অৱনীকে ভাগৱতী, আছাম এ জিঅ'গ্ৰাফিকেল প্ৰফাইল তাহেৰ এন আহমেদ আৰু লগতে আছামিয়াৰ বুক শান্তনু কৌশিক বৰুৱাৰ বুকখনো চাব পাৰে। গাইজ এতিয়াৰ কাৰণে এইকেইখনেই বুক চাই থাকক, পিছত এই পেপাৰখনৰ ওপৰত আমি বিতংভাৱে ডিছকাছ কৰিম। নেক্সট কাৰেণ্ট ইভেণ্টছ। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে দ্য হিন্দু এণ্ড দ্য আছাম ট্ৰিবিউন। গাইজ দ্য হিন্দু নিউজ পেপাৰখন বহুত ইম্পৰ্টেণ্ট হয়, গতিকে আমাৰ এই চেনেলত 1 মে'ৰ পৰা দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছ ফ'ল' কৰিব। নেক্সট PIB, ৰাজ্যসভা TV এণ্ড অল ইণ্ডিয়া ৰেডিঅ'। তাৰপিছত আছে য়োজনা এণ্ড কুৰুক্ষেত্ৰ মেগাজিন। নেক্সট ইণ্ডিয়ান ইয়াৰ বুক, ইকনমিক ছাৰ্ভে আৰু APSC ষ্টাডি হাব ভিডিঅ'ছ চাব পাৰে। গাইজ ইণ্ডিয়ান ইয়াৰ বুক আৰু ইকনমিক ছাৰ্ভে গভৰ্ণমেণ্ট ডাটা হয়, চ' আপোনালোকে চাব লাগিব। ইয়াৰ উপৰি 5 years প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছ পেপাৰ এণ্ড চিলেবাছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। শেষত আহোঁ ফৰ প্ৰিলিমছ জেনেৰেল ষ্টাডিজ CSET পেপাৰ 2লৈ। ইয়াৰ চ'ৰ্চেছসমূহ হ'ল ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং Dr. R.S. Agarwal, ৰিজনিং CSET মেনুৱেল অফ টাটা মেগ্ৰ হিলছ, আৰিহান CSETখনো আপোনালোকে চাব পাৰে, এনালাইটিকেল ৰিজনিং MK পাণ্ডে। গাইজ এইখন কোৱালিফাইং পেপাৰ হয় আৰু কোৱালিফাইং মাৰ্কছ হ'ল 33%। আপোনালোকৰ চিলেবাছ ইয়াতেই সামৰণি পৰিছে। চ' গাইজ আজিলৈ ইয়াতে সামৰিছোঁ। লিংকসমূহ তলৰ ডিছক্ৰিপশ্যন বক্সত দি দিয়া হৈছে,
ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব লগতে এনেদৰে ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাবলৈ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অন কৰিবলৈ নাপাহৰিব এণ্ড গাইজ যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি ইজনে আনজনক উপকৃত কৰক লকডাউন চলি আছে সামাজিক দূৰত্ব বজাই ৰাখক ঘৰতে নিজেও সুস্থ থাকক আৰু আনকো সুৰক্ষিত থকাত সহায় কৰক ধন্যবাদ জয় আই অসম